হাজোত বৃহৎ পৰিমাণৰ চুৰি সামগ্ৰীসহ দুজন গভাইত চোৰ আটক। কামৰূপৰ হাজোত বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰীসহ আটক মিলপাৰাৰ নৌচাদ আলী আৰু চস্তাৰঘাটৰ ৰঞ্জিত আলী নামৰ দুজনকৈ গভাইত চোৰ। চোৰ দুজনৰ পৰা উদ্ধাৰ বেটাৰী দুটা, এটা পানী মটৰ, দমকল আৰু মূল্যৱান তামৰ সামগ্ৰী। ৰামদিয়া আৰক্ষী অভিযানত হাজোৰ দক্ষিণ বৰ্ণিৰ চুকুৰ আলীৰ ঘৰত উদ্ধাৰ চোৰাং সামগ্ৰী। যোৱা নিশা ৰামদিয়া আৰক্ষীয়ে আটক কৰিছিল দুজনকৈ গভাইত চোৰ। আজি চোৰ দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত দক্ষিণ বৰ্ণিৰ চুকুৰ আলীৰ ঘৰত অভিযান চলাই উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চোৰাং সামগ্ৰীখিনি। চোৰাং সামগ্ৰীৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৰামদিয়া আৰক্ষীয়ে। মোৰ বেটাৰী কালি ৰাতি চুৰ হৈছে। দুনিয়াৰ চোৰৰ বস্তু ইয়াতে চুৰি কৰি থাকে। ক'ত পাইছে উদ্ধাৰ কৰিছে আজি? আজি ইয়াতে দক্ষিণ বৰ্ণিত। কাৰ ঘৰত? এইটো কাৰ ঘৰত? চুকুৰ আলীৰ ঘৰত। চুকুৰৰ ঘৰত। কি কি বস্তু পাইছে? আপোনাৰ মটৰ আছে, দমকল আছে আৰু আপোনাৰ বেটাৰী দুটা আছে আৰু কিছু আৰু বেলেগ বেলেগ বস্তু আছে। চোৰাং সামগ্ৰী। আপোনাৰো হাৰাইছিল নেকি? মোৰো দুটা বেটাৰী যাওঁ ৰাতিৰ আগতে হাৰাইছিল। ক'ৰ পৰা? আমাৰ ৰতনপুৰৰ পৰা। কিহৰ বেটাৰী? ই ৰিক্সা। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।